ডিয়াৰ ষ্টুডেণ্টছ, এইখন হৈছে মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এখন ডেইলি ষ্টাডি ৰুটিন। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত টপাৰ হয়, ভাল এটা নম্বৰ লৈ উত্তীৰ্ণ হয়, তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা ধৰণৰ ডেইলি ষ্টাডি ৰুটিন ফ'ল' কৰে। এই ৰুটিনখন নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ কাৰণে প্ৰস্তুত কৰা হৈছে। জানুৱাৰী মাহটো তোমালোকে চেল্ফ ষ্টাডিৰ কাৰণে বন্ধ পাবা আৰু সেইটো মাহত তোমালোকৰ বাবে এখন পৃথক ডেইলি ষ্টাডি ৰুটিন দিয়া হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে আজিৰ পৰাই এই ডেইলি ষ্টাডি ৰুটিন আৰু জানুৱাৰী মাহত যিখন ৰুটিন দিয়া হ'ব, এই দুখন ৰুটিন যদি মানি চলিব পাৰে, তেতিয়াহ'লে 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিক পৰীক্ষাত ইজিলি 80ৰ পৰা 90% নম্বৰলৈ উত্তীৰ্ণ হ'ব পাৰিব। গতিকে তোমালোকে যদি সঁচাকৈ মেট্ৰিক পৰীক্ষাত ভাল এটা ৰিজাল্ট কৰিব বিচৰা, তেতিয়াহ'লে এই ডেইলি ষ্টাডি ৰুটিনখন 2 মাহৰ কাৰণে মানি চলা আৰু জানুৱাৰী মাহত তোমালোকৰ বাবে এখন পৃথক ডেইলি ষ্টাডি ৰুটিন দিয়া হ'ব। ইয়াৰ কাৰণে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া, যাতে এই বিষয়ে ভিডিঅ' আপলোড কৰাৰ লগে লগেই তোমালোকৰ মোবাইলত নটিফিকেশ্যন যায়। আৰু ইতিমধ্যে তোমালোকৰ কাৰণে ইংৰাজীৰ এখন ই-বুক পাব্লিছ কৰা হৈছে। ইংৰাজীৰ প্ৰতিটো লাইনৰ পৰা এই ই-বুকত প্ৰশ্ন সন্নিৱিষ্ট কৰা হৈছে। বিভিন্ন ধৰণৰ MCQ লগতে ডেছক্ৰিপটিভ টাইপৰ প্ৰশ্ন এই ই-বুকত পাবা। 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ ইংৰাজী প্ৰশ্ন কাকত যিমানেই টান নহওক কিয়, এই ই-বুকৰ পৰাই প্ৰশ্ন কমন পৰিব পাৰে। গতিকে এতিয়ালৈকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ই-বুকখন ক্ৰয় কৰা নাই, হোৱাটছআপ নম্বৰত যোগাযোগ কৰি ক্ৰয় কৰিব পাৰে আৰু তেওঁলোকক PDF আকাৰে এই ই-বুকখন হোৱাটছআপত দিয়া হ'ব। এতিয়া আলোচনা কৰিব বিচাৰিছোঁ যে এই ডেইলি ষ্টাডি ৰুটিনখনৰ বিষয়ে। তোমালোকে ৰাতিপুৱা 6টাৰ আগতে উঠিবা আৰু যেতিয়াই 6টা বাজিব, তোমালোকে ষ্টাডি টেবুলত বহিবা আৰু 6:30লৈকে কুইক ৰিভিজন এটা মাৰিবা। অৰ্থাৎ তোমালোকে আগদিনা কি পঢ়িছিলা, কেনেকুৱা ধৰণৰ ফৰ্মুলা আছিলে, সেইখিনি কথা মাত্ৰ হাফ এন আৱাৰ 30 মিনিটছ পঢ়ি শেষ কৰিবা। এনেকুৱা কৰিলে তোমালোকে পঢ়াবোৰ বেছি দিনলৈকে মনত ধৰি ৰাখিব পাৰিবা। আৰু যেতিয়াই 6:30 হ'ব, তেতিয়া তোমালোকে ইংৰাজী কিতাপখন হাতত ল'বা আৰু 8 AM লৈকে এই কিতাপখন পঢ়ি থাকিবা। কাৰণ ৰাতিপুৱা তোমালোকৰ মাইণ্ডটো একেবাৰে ফ্ৰেছ থাকে আৰু এইটো সময়ত তোমালোকে যদি ইংৰাজী পঢ়িব পাৰা, তেতিয়াহ'লে ইংৰাজী তোমালোকৰ মূৰত সোমাব আৰু বেছিকৈ মুখস্থ কৰিব পাৰিবা। আৰু এইখিনি কাম হৈছে মৰ্ণিং শ্বিফ্ট। এতিয়া আহিছোঁ যে তোমালোকে আফটাৰনুন শ্বিফ্টত কি কৰিবা। স্কুলৰ পৰা আহিবা, অহাৰ পিছত 6টালৈকে যেতিয়াই নাহা কিয়, তোমালোকে 6টালৈকে মেথমেটিক্স ছাবজেক্টখন পঢ়ি থাকিবা। আবেলি সময়ত এইকাৰণে মেথমেটিক্স পঢ়িব লাগে, কাৰণ তোমালোকে গোটেই দিন ক্লাছ কৰিলা, তোমালোকৰ অলপ ভাগৰ লাগিব, মাইণ্ডটো ডাইভাৰ্চ হ'ব। সেইকাৰণে মেথমেটিক্স আবেলি পঢ়িবা, কাৰণ মেথমেটিক্স এটা ইণ্টাৰেষ্টিং ছাবজেক্ট, এটা গেমিং ছাবজেক্ট। গতিকে মেথমেটিক্স আবেলি সময়ত পঢ়াটো বেষ্ট। এতিয়া আহিছোঁ যে তোমালোকে ৰাতি কি কি ছাবজেক্ট পঢ়িবা। 6:30ৰ পৰা 7:30লৈকে ছায়েন্সটো পঢ়িবা। যেতিয়া প্ৰথম অৱস্থাত তোমালোকে ষ্টাডি টেবুলত বহিবা, তেতিয়া তোমালোকৰ মাইণ্ডটো একেবাৰে ফ্ৰেছ থাকে আৰু সেইটো সময়ত তোমালোকে যদি ছায়েন্স নাইবা ইংৰাজীৰ নিচিনা টান ছাবজেক্টবোৰ পঢ়িব পাৰা, তেতিয়াহ'লে ইজিলি সেই পঢ়াবোৰ মনত থাকিব আৰু মেট্ৰিক পৰীক্ষাত 90-80% নম্বৰলৈ উত্তীৰ্ণ হ'বলৈ তোমালোকক কোনেও ধৰি ৰাখিব নোৱাৰে। যেতিয়া 7:30 হ'ব, তেতিয়া ছায়েন্স কিতাপখন থৈ এছামিজ কিতাপখন হাতত ল'বা আৰু 8:30লৈকে এই এছামিজ কিতাপখন পঢ়ি থাকিবা। তাৰপিছত ডিনাৰ কৰিবা হাফ এন আৱাৰ আৰু যেতিয়াই 9 হ'ব, তেতিয়া ছ'চিয়েল ছায়েন্সৰ কিতাপখন হাতত লৈ 10 PM লৈকে এই কিতাপখন পঢ়ি থাকিবা। কাৰণ খোৱা লোৱাৰ পিছত মাইণ্ডটো অলপ ফ্ৰেছ থাকে আৰু সেইটো সময়ত তোমালোকে এই ছ'চিয়েল ছায়েন্সৰ কিতাপখন পঢ়িবা। আৰু ৰাতি যেতিয়া বহুত বেছি হয়, তেতিয়া কিন্তু তোমালোকৰ পঢ়াৰ প্ৰতি
যি ধাউতি সেইটো কমি যায় আৰু সেইটো সময়ত তোমালোকে কি কৰিবা ইলেক্টিভ সাবজেক্ট পঢ়িবা কাৰণ ইলেক্টিভ সাবজেক্ট হিমান টান নহয় 10টাৰ পৰা 11টা লৈকে নাইবা 10:30 লৈকে ইলেক্টিভ সাবজেক্ট পঢ়িবা আৰু হাফ এন আৱাৰ আৰু লাষ্টত 30 মিনিটস তোমালোকে কুইক ৰিভিজন এটা মাৰিবা এইখিনি কাম যদি তোমালোকে কৰিব পাৰা তেতিয়া হলে মেট্ৰিক পৰীক্ষাত নিশ্চয় ভাল এটা ফলাফল দেখুৱাব পাৰিবা ইয়া তোমালোকে চাই লোৱা এইখন হৈছে তোমালোকৰ ডেইলি ষ্টাডি ৰুটিন আৰু আজিৰ পৰাই কিন্তু এই ডেইলি ষ্টাডি ৰুটিনখন মানি চলিবা বুলি আশা কৰিলো